ঐতিহাসিক এক শুভক্ষণিখনত উপস্থিত হ'বলৈ পাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। যোৱা 4টা বছৰে অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ লগতে সাংগঠনিক দিশত কাম কৰি যোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আৰু আজিৰ দিনটোত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ যি সৌভাগ্য লাভ কৰিছোঁ তাৰ বাবে মই অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক সময়ত অসমীয়াই আৰু ভাৰত মাতাৰ হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি শ্ৰদ্ধাভক্তি সহকাৰে কাম কৰি যাম।